নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'বলগা বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 আৰু ভিচিডিসি সেক্ৰেটাৰী এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন লৈছো তো আপোনালোকৰ ইয়াতে আমি বিটিআৰ ৰিলেটেড যিবিলাক জিকে আছে সেইবিলাকে বেছিকৈ চাম কাৰণ আপোনালোকৰ বিটিআৰত এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে অহা দেখা যায় তো বলক দেৰি নকৰো কোৱেশ্চন কেইটা চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক What is the expected megawatt power generation center to be set up in BTR? অৰ্থাৎ BTRত এটা মেগাৱাট শক্তি কেন্দ্ৰ স্থাপন হ'ব বুলি আশা কৰা হৈছে তো এটো কিমান মেগাৱাটৰ শক্তি কেন্দ্ৰটো স্থাপন হ'ব সো অপচন এ দিছে 1000 মেগাৱাট অপচন বি দিছে 1200 মেগাৱাট অপচন সি দিছে 1400 মেগাৱাট আৰু অপচন ডি দিছে 2000 মেগাৱাট সো এটো কোনটো অপচন কাৰেক্ট হ'ব তো ইয়াৰ ভিতৰত শুদ্ধটো যে অপচন বি 1200 মেগাৱাট ঠিক আছে 1200 মেগাৱাটৰ এটা শক্তি কেন্দ্ৰ স্থাপন হ'ব নেক্সট কোৱেশ্চনটো হৈছে in which place is a new Boruland University campus is set to be established কোন ঠাইত নতুন বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদ স্থাপন কৰা হ'ব ঠিক আছে এটা নতুন কেম্পাস বড়োলেণ্ড ইউনিভাৰ্সিটি কেম্পাস স্থাপন কৰা হ'ব বুলি কৈছে তো এটো কোত স্থাপন হ'ব আমাক সুধিছে অপচন কিটা চাও উদালগুৰি দিছে গুৰেশ্বৰ দিছে মুছালপুৰ দিয়া আছে আৰু মাজবাট দিয়া আছে সো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন এ উদালগুৰিত স্থাপন কৰা হ'ব ঠিক আছে আমি সকলোৱে জানো যে বড়োলেণ্ড যেটো ইউনিভাৰ্সিটি আছে এটো কোকৰাঝাৰত আছে কিন্তু তাৰে এটা নতুন কেম্পাস উদালগুৰিটো স্থাপন কৰা হ'ব নেক্সট টু চাওক which of the following slogan was given by বড়োফা ইউএন ব্ৰহ্ম অৰ্থাৎ উপেন্দ্ৰনাথ ব্ৰহ্ম তলৰ কোনটো স্লোগান বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই দিছিল তো ইয়াৰে অপচন বি টো হ'ব শুদ্ধতৰ লিভ এণ্ড লেট লাইফ অৰ্থাৎ জিয়াই থাকক আৰু আনকো জিয়াই থাকিবলৈ দিয়ক এই স্লোগানটো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই দিছিল নেক্সট কোৱেশ্চনটো চাওক হু গেভ ইউএন ব্ৰহ্ম দা টাইটেল বড়োফা the father of Boru people কোনে উপেন্দ্ৰনাথ ব্ৰহ্মক বড়ো জাতিৰ পিতৃ বুলি আখ্যা দিছিল বা বড়োফা আখ্যাটো দিছিল ঠিক আছে বড়োফা means father of Boru peoples তো তেওঁক এই টাইটেলটো কোনে দিছিল সো ইয়াৰ ৰাইট আনসাৰটো যে অপচন সি আপসুয়ে দিছিল তো এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাওক the 134th edition Durand Cup is going to be organized at 134 সংখ্যক সংস্কৰণৰ ডুৰান কাপৰ আয়োজন কোট কৰিবলৈ গৈ আছে সো সেই জায়গাটো কোনটো হয় যত 134 সংখ্যক ডুৰান কাপৰ আয়োজনটো হ'ব সো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন বি কোকৰাঝাৰ ঠিক আছে কোকৰাঝাৰত হয়তো অনুষ্ঠিত হ'বলৈ গৈ আছে নেক্সট টু চাওক which of the following is not a product with a GI tag related to the Boru তলৰ কোনটো বড়ো জনগোষ্ঠীৰ লগত সম্পৰ্কিত সামগ্ৰী নহয় যেটো জিআই টেগ লাভ কৰিছে ঠিক আছে তো ইয়াৰ ভিতৰত তিনটা মানে বড়ো গুটেকিটা জিআই টেগ লাভ কৰিছে ঠিক আছে এই চাৰিটা অপচনে জিআই টেগ লাভ কৰিছে সামগ্ৰীকিটা লাভ কৰিছে কিন্তু তিনটা বড়ো জনগোষ্ঠীৰ লগত জড়িত হয় এটা বড়ো জনগোষ্ঠীৰ লগত জড়িত নহয় সো হেতু কোনটো হয় আমাক সুধিছে তো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি পশমিনা তো ঠিক আছে এই পশমিনা যেটো বস্তু আছে বা সামগ্ৰী আছে এটো বড়ো জনগোষ্ঠীৰ লগত জড়িত নহয় বাকি অপচন এ যথা খাম আৰু গংগনা এইকিটা বড়ো জনগোষ্ঠীৰ লগত সম্পৰ্কিত হয় নেক্সট টু চাওক according to 2011 census which district of Assam had the lowest percentage of urban population অৰ্থাৎ 2011 চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত নগৰীয়া জনসংখ্যাৰ শতকৰা হাৰ সৰ্বনিম্ন সো ইয়াৰ ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি বাক্সা ঠিক আছে বাক্সা জিলাখনত নগৰীয়া জনসংখ্যাৰ শতকৰা হাৰ আটাইতকৈ কম এটো 2011 চনৰ লোকপিয়ল মতে নেক্সট টু চাওক মহামৃত্যুঞ্জয় টেম্পল ইন দা শেপ অফ শিৱলিংগ ইজ সিটুৱেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম শিৱলিংগ আকৃতিৰ মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ কোনখন জিলাত অৱস্থিত সো এই কোৱেশ্চনটো সকে সকলোৱে জানে অপচন গিটা পঢ়ি চাব শোণিতপুৰ মৰিগাঁও নগাঁও আৰু হোজাই দিছে সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ নগাঁও হ'ব সকলোৱে গম পাইছাগে নগাঁও জিলাৰ পুৰণি গুদামত এই মহামৃত্যুঞ্জয় মন্দিৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে the demand for a separate state of Boruland has historically been primarily raised by which ethnic group
বড়োলেণ্ডৰ হুকিয়া ৰাজ্যৰ দাবী ঐতিহাসিকভাৱে মূলত কোনটো জনগোষ্ঠীয়ে উত্থাপন কৰিছে সো এই কোৱেশ্চনবিলাক আমি আলোচনাও কৰি আহিছো ইয়াৰ ভিতৰত সকলোৱে চাগে কাৰেক্ট আনসাৰটো জানে অপচন সি টো হ'ব কাৰেক্ট আনসাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে এটো দাবী কৰি আহিছে নেক্সট কোৱেশ্চনটো চাওক সিডলি খাসিকত্ৰা এইচএছ স্কুল ইজ সিটুৱেটেড ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম তো চাওক সিডলি খাসিকত্ৰা এখন হায়াৰ সেকেন্ডাৰী স্কুলখন অসমৰ কোনখন জিলাত অৱস্থিত সো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি চিৰাং জিলাত এই স্কুলখন অৱস্থিত তো বন্ধুসকল নেক্সট কোৱেশ্চন কেইটা চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ আমি বিটিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ লগতে বিসিডিসি সেক্ৰেটাৰী এক্সামৰ বাবে হেল্প হোৱা কৈ কিছুমান ইম্পৰ্টেন্ট নোটছ আমি লৈ আহিছো তো ইয়াতে লগতে আমি কোৰ্স এটাও লৈ আহিছো বিটিআৰ গ্ৰেড 3 গ্ৰেড 4 কাৰণে আৰু বিসিডিসি যিসকলৰ এক্সাম আছে 25 তাৰিখে তো এই নোটছখিনি যদি আপোনালোকে লৈ পিনে এক্সামৰ আগলৈকে চাব পাৰে তাৰ পৰা বহুতো কোৱেশ্চন কিন্তু কমন পৰিব ঠিক আছে এই কোৰ্সটোৰ প্ৰাইস 299 হয় আৰু কেৱল আপোনালোকৰ যদি নোটছখিনি লাগে 199 তে আপোনালোকৰ গোটেই নোটছখিনি আমি প্ৰভাইড কৰিম ঠিক আছে ইয়াতে আপোনালোকে জেনাৰেল নলেজৰ সকলোবিলাক সাবজেক্ট পাই যাবগে যেনেকৈ আসাম হিষ্ট্ৰী বিটিআৰ ৰিলেটেড কোৱেশ্চন আসাম জিওগ্ৰাফি আসাম ৰিলেটেড অল সাবজেক্টৰ নোটছ পাই যাব লগতে মেথছৰ ইম্পৰ্টেন্ট নোটছ বিলাক ফৰ্মুলাৰ হৈতে পাই যাব ৰিজনিংৰ পাই যাব ইংলিশ গ্ৰামাৰ এই সকলোবিলাক কেৱল মাত্ৰ 199 টকাত আপোনালোকে লাভ কৰিব পাৰিব তো যদি এটো লাগে আপোনালোকে ইয়াতে থকা নাম্বাৰটো দেখিছে 8133840965 এই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে বিসিডিসি সেক্ৰেটাৰী এক্সাম আছে বা বিটিআৰ কোৰ্সটো আপোনালোকে ল'ব বিচাৰে সো আমি আপোনালোকক এটা কিউআৰ পঠাই দিম তাতে পেমেন্ট কৰিলে আপোনালোকৰ গোটেইখিনি লগে লগে পঠাই দিয়া হ'ব ঠিক আছে তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত কেৱল হোৱাটছআপত মেছেজ কৰিব ঠিক আছে তো আগবাঢ়ো এতিয়া আমি নেক্সট কোৱেশ্চনটোলে তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক The first Assamese daily newspaper was প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হল ইয়াৰ শুদ্ধটো অপচন বি দৈনিক বাতৰি প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখন হৈছে দৈনিক বাতৰি 1935 চনৰ 12 আগষ্টত যোৰহাট চহৰৰ পৰা এই বাতৰি কাকতখন প্ৰকাশ পাইছিল তো মোৰ হিতব 1935 ৰ 12 আগষ্টৰ পৰা প্ৰকাশ পাইছিল আৰু ক'ৰ পৰা প্ৰকাশ পাইছিল যোৰহাটৰ পৰা প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চন তো চাওক Assamese women wave fairy tales in their clothes. The famous person who said this was. তো অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে এই উক্তি কোন বিখ্যাত ব্যক্তিৰ কাৰেক্ট আনসাৰটো অপচন বি মহাত্মা গান্ধী মহাত্মা গান্ধীয়ে কৈছিল যে অসমীয়া নাৰীয়ে তাঁতশালৰ কাপোৰত সাধু কথা লিখে নেক্সট কোৱেশ্চনটো কি চাওক Which of the following markets of Imphal is popularly known as ladies market? তলৰ কোনখন বজাৰ ইম্ফলৰ মহিলাৰ বজাৰ ৰূপে বিখ্যাত তো ইয়াৰ শুদ্ধটো অপচন এ ইমা মাৰ্কেট তো ইম্ফলৰ মহিলা বজাৰখনক ইমা বজাৰ বা ইমা মাৰ্কেট বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে Which one of the following is not a river of Manipur? তলৰ কোনখন মণিপুৰৰ নদী নহয় শুদ্ধটো অপচন এ লকটক লকটকটো মণিপুৰৰ নদী নহয় নেক্সট কোৱেশ্চন শুক্লধ্বজ was popularly known as শুক্লধ্বজ নামেৰে কোন জনাজাত আছিল ৰাইট আনসাৰটো অপচন এ শিলাৰায় তেওঁ কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা সেনাপতি আছিল মনত ৰাখিব তো শিলাৰায় কোন আছিল কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল নেক্সট কোৱেশ্চন ফাৰ্স্ট আসামিজ কালাৰ ফিল্ম was প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন কোনখন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ প্ৰায় পৰীক্ষাত আহি থাকে এটো ইয়াৰ শুদ্ধটো অপচন ডি ভাইটি প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখন হল ভাইটি আৰু এই ভাইটি চলচ্চিত্ৰখন কমল চৌধুৰীয়ে পৰিচালনা কৰিছিল নেক্সট কোৱেশ্চন ইন হুইচ অফ দ্য ফলোইং ইয়াৰ সৰাইঘাট ব্ৰিজ was constructed তো কোন চনত হৰাইঘাট দলং নিৰ্মাণ হৈছিল আমাক সুধিছে কাৰেক্ট আনসাৰটো অপচন সি 1962 1962 চনত হৰাইঘাট দলং নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হু ইজ দ্য ফাৰ্স্ট আসামিজ ট্ৰান্সলেটৰ অফ ৰামায়ণ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল ৰাইট আনসাৰটো অপচন ডি মাধৱ কণ্ডলী তো মাধৱ কণ্ডলীয়ে ৰামায়ণখন অনুবাদ কৰিছিল অসমীয়ালৈ অনুবাদ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু was the writer of Bonful 1953 the first poetry book to be awarded with সাহিত্য একাডেমী সাহিত্য একাডেমী বঁটা প্ৰাপ্ত
বিভক্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ বনফুলৰ ৰচক কোন তো ইয়াৰ ৰাইট এনসাৰটো অপচন সি যতীন্দ্ৰনাথ দুৱৰা তেওঁ 1955 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল মনত ৰাখিব 1955 ত যতীন্দ্ৰনাথ দুৱৰাক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন ইন which of the following years the wild indigenous tea plant was discovered in Assam কোন চনত অসমত বনৰীয়া চাহগছ আৱিষ্কৃত হৈছিল ৰাইট এনসাৰটো অপচন এ 1823 তো 1823 চনত ৰবাৰ্ট ব্ৰুছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ওপৰঅংশত বন্যভাৱে গজা চাহগছ আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which one of the following refinery in Assam is known as Assam Accord Refinery তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায় তো শুদ্ধটোৰ অপচন এ নুমলীগড় কোনকল মনত ৰাখি থব নুমলীগড় শোধনাগাৰটোক অসম চুক্তিৰ শোধনাগাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে who take the main role in produce vermicompost কেঁচুসাৰ উৎপাদনত কোনে প্ৰধান ভূমিকা লয় ইয়াৰ শুদ্ধটোৰ অপচন বি ৱৰ্ম অৰ্থাৎ কেঁচুৱে তো কেঁচুসাৰ নিৰ্মাণ কৰিবলৈ প্ৰধান ভূমিকা কোনে লয় কেঁচুৱে লয় নেক্সট কোৱেশ্চনটো হৈছে in which day of a year Van Mahotsav is celebrated in our country বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় ৰাইট এনসাৰটো অপচন ডি 1 জুলাই অৰ্থাৎ 1 জুলাই তাৰিখে আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয় মনগল 1 জুলাইৰ পৰা 7 জুলাইলৈ এই উৎসৱটো পালন কৰা হয় পিছৰ প্ৰশ্নটো চাওক কি দিছে which city of north east India is known as Scotland of India উত্তৰ পূব ভাৰতৰ কোনখন চহৰ ভাৰতৰ স্কটলেণ্ড নামেৰে জনাজাত ৰাইট এনসাৰটো অপচন বি শিলং মনগল মনত ৰাখি থব শিলং চহৰখনক ভাৰতৰ স্কটলেণ্ড বুলি জনা যায় নেক্সট কোৱেশ্চনটো হৈছে which is the nearest planet of the earth অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী গ্ৰহটো কোনটো ৰাইট এনসাৰ অপচন বি ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহটো পৃথিৱীৰ আটাইতকৈ নিকটৱৰ্তী অৰ্থাৎ ওচৰ থকা গ্ৰহ পিছৰ প্ৰশ্নটো হৈছে where first ancient civilization was established প্ৰথম পুৰণি সভ্যতাবোৰ ক'ত গঢ়ি উঠিছিল ৰাইট এনসাৰটো অপচন ডি ৰিভাৰ বেংক প্ৰথম পুৰণি সভ্যতাবোৰ নৈৰ পাৰত গঢ়ি উঠিছিল নেক্সট কোৱেশ্চনটো হৈছে who first revolt for haphazard cutting of trees in India জধে মধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পোন প্ৰথমবাৰৰ কোনে আন্দোলন কৰিছিল ৰাইট এনসাৰটো অপচন ডি বিষ্ণুই কমিউনিটি তো বিষ্ণু সম্প্ৰদায়ৰ লোকসকলে পোন প্ৰথমে আন্দোলন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is name of illegal business of gathering of wild plants and animals বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী বেআইনীভাৱে সংগ্ৰহ কৰি চলোৱা ব্যৱহাৰ কি বুলি কোৱা হয় তাৰ ৰাইট এনসাৰটো অপচন বি প্লান্ডাৰিং অফ স্পেচিছ অৰ্থাৎ জীৱ লুণ্ঠন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে who led the movement নৰ্মদা বচাও কোনে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল ৰাইট এনসাৰটো অপচন বি মাধা পাটেকাৰে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following district is not the frontier district of Bhutan তো তলৰ কোনখন জিলা ভুটানৰ হিমামূৰীয়া নহয় নগল ইয়াৰ শুদ্ধটো অপচন এ হাইলাকান্দি জিলাখন ভুটানৰ হিমামূৰীয়া নহয় নেক্সট কোৱেশ্চনটো কি দিছে চাওক who is the chairman of GST council in India GST পৰিষদৰ অধ্যক্ষ কোন ইয়াৰ ৰাইট এনসাৰটো অপচন সি নিৰ্মলা সীতাৰমণ তো ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ হৈছে GST পৰিষদৰ অধ্যক্ষ নেক্সট কোৱেশ্চনটো হৈছে which constitutional amendment is done to pass GST bill এটা GST বিধেয়ক গৃহীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয় তো ইয়াৰে শুদ্ধটো অপচন এ 101 amendment অৰ্থাৎ 101 সংশোধনী
Next question. Which of the following goods will not be covered under the GST? তলৰ কোনবিধ সামগ্ৰী GST ৰ অধীনত নাই? Your right answer to option D. All of the above. অৰ্থাৎ ওপৰ আটাইকেইটা বস্তু যেনে ৰন্ধন গেছ, হুৰা, পেট্ৰল এই আটাইকেইটা সামগ্ৰী GST ৰ অধীনত নাই। Next question হৈছে which among the following bodies estimate the national income of India? তলৰ কোনে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে? Right answer option C. Central Statistical Office অৰ্থাৎ কেন্দ্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে ভাৰতৰ জাতীয় আয় নিৰ্ণয় কৰে। Next question. Which of the following is the main motive behind the introduction of GST? GST প্ৰৱৰ্তনৰ আঁৰৰ মূল উদ্দেশ্য কি? অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি সিম্পলিফাই ট্যাক্সেশন প্ৰসেস অৰ্থাৎ কৰ প্ৰক্ৰিয়া সৰল কৰা। তো GST প্ৰৱৰ্তনৰ মূল উদ্দেশ্যটো হৈছে কি কৰ প্ৰক্ৰিয়া সৰল কৰা। Now question number 36 কি দিছে in Indian economy the principal means the transportation of is ভাৰতীয় অৰ্থনীতিত পৰিবহনৰ মূল উপায় হল তো ভাৰতীয় অৰ্থনীতিত পৰিবহনৰ মূল উপায়টো কি? Right answer to option B railways অৰ্থাৎ ৰেল পৰিবহনটো হৈছে ভাৰতীয় অৰ্থনীতিৰ মূল পৰিবহনৰ মূল উপায়। Next question চাওক which of the following organizations looks after the credit needs of agriculture and rural development in India? কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কোনটো প্ৰতিষ্ঠানে আগভাগ লয়? ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি নাবাৰ্ড। Next question হৈছে which of the following estimate the national income in India? ভাৰতত জাতীয় আয় কোনে নিৰ্ধাৰণ কৰে? Correct answer to option A Central Statistical Organization. Next question হৈছে which of the following is not a cash crop? তলৰ কোনটো অৰ্থকৰী শস্য নহয়? শুদ্ধ উত্তৰটো অপচন সি জোৱাৰ। জোৱাৰটো অৰ্থকৰী শস্য নহয়। আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে which of the following is the Central Bank of India? তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় বেংক? Right answer to option B RBI অৰ্থাৎ Reserve Bank of India. Reserve Bank of India টো হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক। অনুকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।